Welcome. So আজি টপিকটো হ'ল principles involved in analysis of cations and separation of cation into group and choice of group reagent. এইবিলাক তোমালোকে জানায়ে প্ৰ্যাকটিকেলত পাইছা জাস্ট এইটো চেপ্টাৰ অলপ ৰিভাইজ টাইপৰ আৰু মানে চেপ্টাৰটো হাই সেকেন্ডাৰীত কৰি আহিছা সববিলাক গ্ৰুপ 1ত কি থাকে গ্ৰুপ 2ত কি থাকে তেনেকৈ আমি দেখিছানে এইটো separation of cation into group হয়নে মানে কোনটো গ্ৰুপত গ্ৰুপ 1ত কি আছিল lead আছিল নে কি আছিল তেনেকুৱা আৰু আমি যে HCl এড কৰিছিলো হেবিলাক হাই সেকেন্ডাৰী কিতাপখন অলপ তোমালোকে আগতে চেপ্টাৰখিনি মানে কমপ্লিট কৰি লোৱা এই পাৰ্টটোত এই গোটেইখিনি কমপ্লিট কৰি দিম প্ৰিন্সিপল ইনভলভ ইন এনালাইচিছ অফ কেটায়ন সেপাৰেশ্যন অফ কেটায়ন ইনটু গ্ৰুপ যেটো আগতে পাইছা গতিকে তোমালোকৰ কাৰণে অলপ ইজি হ'ব আৰু চইচ অফ গ্ৰুপ ৰিয়েজেন্ট মানে কোনটো গ্ৰুপত আমি কি ৰিয়েজেন্ট ইউজ কৰোঁ এমোনিয়াম ক্লৰাইড দিওঁ এমোনিয়াম হাইড্ৰক্সাইড দিওঁ HCl দিওঁ কৰবাত H2S পাস কৰোঁ হয়নে তেনেকুৱা আৰু কোনটোত কেনেকৈ ইউজ কৰোঁ হেবিলাক আৰু কোনটোত কিহৰ প্ৰেচিপিটেট আহে কোনটো গ্ৰুপত হেবিলাকে দিয়া হ'ব ইয়াতে গ্ৰুপ 1 গ্ৰুপ 2 তেনেকৈ আমি এতিয়া একফালৰ পৰা চাই যাম আগতে এইটো পাৰ্ট আৰু ইয়াৰ পিছত আৰু এটা পাৰ্ট থাকিব তাতে কমপ্লিট হৈ যাব গোটেই চেপ্টাৰটো আগতে চেপ্টাৰটো কমপ্লিট কৰি ল'বা তাৰ পিছত তোমালোকে প্ৰ্যাকটিকেলৰ কিতাপখন একবাৰ যদি কিবা কনফিউজন থাকে মানে প্ৰ্যাকটিকেলৰ কিতাপখন অলপ চালে হ'ল মনত পৰি যাব বস্তুখিনি কাৰণ মই অলপ তোমালোকে যেটো আগতে পাইছা প্ৰ্যাকটিকেলত অলপ মানে ৰিভাইজ কৰি দিম বা অলপ শৰ্টকৈ দি দিম আৰু যদি বেছি লংকৈ লিখিব বিচাৰা তেন্তে প্ৰ্যাকটিকেলৰ কিতাপখন অলপ চালে হ'ল বাকি এনে ইয়াৰ পৰা লিখিলে হ'ব মই ইয়াতে যেনেকৈ লিখাই যাম তেনেকৈ লিখিলে হ'ব কিতাপতো এনেকৈ থাকে সো গ্ৰুপ 1ত মই লিখি দিছো সো লিখি দিছো ধুনিয়াকে তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰিবা দা sparingly soluble chlorides derived from Pb2+ Hg2+ Pb কি lead mercury দুটা থাকে Hg যদি প্লাস থাকে কি হয় Hg ৰ ওপৰত যদি প্লাস থাকে তাক কয় মাৰ্কিউৰাছ হয়নে আৰু Hg যদি 2+ থাকে তাক কি কয় মাৰ্কিউৰি এবিলাক জানা চাগে মাৰ্কিউৰি হয়নে এনেকৈ থাকে তো কি মাৰ্কিউৰিক থাকিব এণ্ড সিলভাৰ Ag+ ions are precipitated by the addition of dilute HCl তোমালোকৰ চাগে মনত আছে প্ৰ্যাকটিকেলত কৰিছিলা হায়াৰ সেকেন্ডাৰীত ডিগ্ৰীত কৰা নাই চাগে হায়াৰ সেকেন্ডাৰীত কৰিছিলা প্ৰথমতে আমি এটা সাপোজ কি ললো স্যাম্পলটো ললো প্ৰথমতে আমাক স্যাম্পলটো দিয়ে তেতিয়া গ্ৰুপ 1ৰ কাৰণে আমি কি কৰো প্ৰথমতে ডাইলুট HCl এড কৰো তাৰ মানে সাপোজ আমি লেড থাকা স্যাম্পল এটা লৈছো যিকোনো এটা লৈছো এখিনি বুজাই দিছো দে লিখাতে কিন্তু এখিনি লিখিবা ইয়ালৈকে লিখিবা এক্সাম্পল PbCl2 Hg মই এতিয়া দেখাই দিও ইহতৰ মানে কি পৰে প্ৰেচিপিটেট পৰে কেনেকৈ পৰে মই দেখাই দিও ইহতৰ প্ৰেচিপিটেট পৰে ইয়াতে এনেকৈ দি দিছো সিম্বল বিলাক প্ৰেচিপিটেটৰ এনেকৈ সিম্বল দিয়ে হয় না প্ৰেচিপিটেট পৰে চোৱা আমি সাপোজ আমাক সাপোজ স্যাম্পলটো দিছে লেড সালফেট হয় না গ্ৰুপ 1ত আমি কি কৰিম ডাইলুট HCl এতিয়া বুজাই দিও কেনেকৈ এখিনি পৰে ডাইলুট HCl আমি গ্ৰুপ 1ত এড কৰিম ডাইলুট HCl এতিয়া কি হ'ব জানানে এই লেড সালফেটটো কি হ'ব এনেকৈ ভাঙি যাব না নাই Pb2+ আৰু কি হ'ব SO4 2- হয়নে ইয়াৰে যেটো Pb2+ আছে এই Pb2+ টো ইয়াৰ ক্লোৰিন আছে না ইয়াৰ ক্লোৰিনৰ লগত এনেকৈ লগ লাগিব Pb ইয়াতে যদি 2+ থাকে ক্লোৰিনটো কি ক্লোৰিন নিগেটিভ হয় না নহয় ক্লোৰিন কেইটা লাগিব দুটা লাগিব গতিকে PbCl2+ কি হ'ব গতিকে আমি এটো ব্যালেন্স কৰিব লাগিলে কি কৰিব লাগিব 2 না লাগিব ইয়াতে এটো ডাইলুটটো কাটি দিও 2 লাগিব দুটা Cl2 হয় না আৰু দুটা হাইড্ৰোজেন আৰু SO4 - গতিকে কি হ'ব হাইড্ৰোজেন দুটা আৰু এটো মিলি এটো হ'ব H2SO4 এনেকৈ হ'ব আচ্ছা এখিনি ইমান বিলাক নালাগে আমাক মেইনলি লাগে প্ৰেচিপিটেটটো গতিকে মই তোমালোকক দেখাই আছো প্ৰেচিপিটেটটো কেনেকৈ পৰে এখিনিহে লাগে আমাক গ্ৰুপ 1ত আমাৰ কি প্ৰেচিপিটেট পৰে দেখিছা তোমালোকে দেখিছানে দা স্পেৰিংলি সলিউবল ক্লোৰাইডছ ডিৰাইভ ফ্ৰম স্পেৰিংলি সলিউবল মানে কি হি সলিউবল নহয় স্পেৰিংলি সলিউবল মানে কি স্পেৰিংলি শব্দটো বুজি পাইছানে হি সলিউবল নহয় মানে কি ডিজলভ নহয় মানে কি তাৰ প্ৰেচিপিটেশ্যন পৰিব হয়নে গতিকে আমি কিহৰ প্ৰেচিপিটেশ্যন পাম লেড 2+ সেনেকৈ মাৰ্কিউৰাছ হ'লেও তেনেকুৱা হ'ব মাৰ্কিউৰি হ'লেও গতিকে ইয়াৰে প্ৰেচিপিটেট পৰিব এতিয়া মই এইটো বুজাই দিওঁ এইটো কেনেকৈ পৰিব মই সাইড প্ৰডাক্টবিলাক নিলিখোঁ মেইন প্ৰডাক্টবিলাক লিখি দিওঁ না তো HgSO4 লৈছোঁ ধৰা HgSO4 তাৰপিছত HCl দিছোঁ ডাইলুট HCl গতিকে কি প্ৰেচিপিটেট পৰিব ইয়াৰে মাৰ্কিউৰিক Hg2+ ক্লোৰিন কেইটা লাগিব দুটা গতিকে এনেকৈ প্ৰেচিপিটেট পৰিব গতিকে গ্ৰুপ 1টো গ'ল এতিয়া আমি চাওঁ গ্ৰুপ 2 জানা এইবিলাক তোমালোকে ৰিভাইজ কৰি দিও আৰু এবাৰ সো নেক্সট আমাৰ কি গ্ৰুপ 2
লিখি দিছোঁ দ্য স্পেৰিংলি চলিবল মানে তোমালোকে মনত ৰাখিবা তাত প্ৰেচিপিটেট পৰিবই কাৰণ ডিজল্ভ নহয় হয়নে তো দ্য স্পেৰিংলি চলিবল ছালফাইডছ ডিৰাইভ ফ্ৰম Ag2+, Pb2+, Cu2+, বিসমাথ 3+, এণ্টিমনি 3+, আৰ্ছেনিক 3+ এণ্ড ষ্টেনাছ SN যদি 2+ হৈ থাকে তাক কয় ষ্টেনাছ SN-ত 2+ থাকিলে কয় ষ্টেনাছ SN-ত 4+ টিনত 4+ থাকিলে কয় ষ্টেনিক আচ্ছা এইটো বাদ দিয়া আমাক এতিয়া লাগে ষ্টেনাছ আয়নছ আৰ প্ৰেচিপিটেটেড বাই পাছিং H2S তোমালোকৰ মনত পৰিছেনে গ্ৰুপটোত আমি কি কৰিছিলোঁ H2S পাছ কৰিছিলোঁ থ্ৰু এন এচিডিক সলিউশ্যন এইবিলাক জানায়ে তথাপি এতিয়া তোমালোকৰ চিলেবাছত দিছে যিহেতু লাগিব আৰু এতিয়া লিখিবতো লাগিবই গতিকে লিখি ল'বা এইখিনি এতিয়া ইয়াতে কিহৰ প্ৰেচিপিটেট পৰিব গ্ৰুপটোত যদি তোমালোকে এইবিলাক গ্ৰুপটোত কিবিলাক কোনবিলাক আয়ন থাকে এইবিলাক মাৰ্কিউৰি লেড কপাৰ বিসমাথ এণ্টিমনি আৰ্ছেনিক টিন চ' এইবিলাক থাকে গতিকে যদি এইবিলাকৰ যদি আমাক চেম্পলটোত যদি এইবিলাক আয়ন দিয়ে তেতিয়াহ'লে আমি গ্ৰুপটোত পাম গ্ৰুপটোত কি পাম এতিয়া প্ৰেচিপিটেট পাম কিহৰ প্ৰেচিপিটেট পাম ছালফাইড কিয় পাম H2S পৰা H2Sটো কেনেকৈ ভাঙে H2Sটো কেনেকৈ ভাঙে 2H প্লাছ কি S2 মাইনাছ নহ'ব এই S2 মাইনাছটো কি কোৱাচোন ছালফাইড হয়নে এতিয়া যদি চেম্পলটোত মাৰ্কিউৰিক থাকে সাপোজ HgSO4 দিছে হয়নে ইয়াতে যদি H2S দিয়া ইয়াৰ পৰা কি আহিব Hg2+ বুজি পাইছা চাগে কি ক'ব খুজি আছোঁ মই ইয়াৰ পৰা কি আহিব এইটো যে ভাঙি যোৱাটো দেখাই দিলোঁ S2 মাইনাছ এই দুটা লগ লাগি কি কৰিব Hg2+ S2 মাইনাছ HgS ফৰ্ম নকৰিব জানো এইটো কি পাম আমি প্ৰেচিপিটেট গতিকে আমি কি পাম এক্সাম্পল দি দিওঁ HgS মাৰ্কিউৰিক ছালফাইড তেনেকৈ কি পাম লেড ছালফাইড পাম PbS হয়নে 2+ থাকাকেইটা টেনশ্যন নাই 2+ থাকাকেইটাত লিখি দিব পাৰা Cu2+ আছে কাৰণ ইয়াতে 2- ন ছালফাইডটোত কি 2- আছে গতিকে ডাইৰেক্ট এইটো হ'ব তাৰপিছত আৰু কি হ'ব এইটো 3+ আছে এইটো 3+ আছে এইটো 3+ আছে আৰু এইটো 2+ SN-ত 2+ আছে গতিকে এইটো কি হ'ব SNS আৰু এইটো কি হ'ব কোৱাচোন এতিয়া 2+ আৰু 3+ থাকিলে আমি কেনেকৈ কৰোঁ মনত আছে বিসমাথত ধৰা 3 আছে হয়নে 3+ আছে ছালফাইডত 2- আছে এই দুটা লগ লাগি কেনেকুৱা হ'ব কোৱাচোন ফাৰ্ষ্ট বিসমাথ ছালফাইড হ'ব বিসমাথত 3 আছে ন 3টো ছালফাইড মানে ইয়াতে ছালফাইড আছে ন ইয়াৰ কাষত লিখিব লাগিব ইয়াতে কি আছে 2টো এইফালে লিখিম হয়নে গতিকে কি হ'ব বিসমাথ ছালফাইড তাৰপিছত কি হ'ব এণ্টিমনি 3+ ছালফাইড ন ইয়াতে চবতে ছালফাইডৰে প্ৰেচিপিটেট পৰিব গতিকে কি হ'ব SBS SB3 SB যিটো 3 আছে 3+ এইটো ছালফাৰৰ কাষত যাব ইয়াৰটো ইয়াত যাব ইয়াৰটো ইয়াত যাব ছালফাৰৰ কি আছে 2- 2টো এইফালে আহিব গতিকে কি হ'ব SB2 এইবিলাক জানা তোমালোকে S3 প্ৰেচিপিটেট আৰু কিহৰ পৰিব এইটো আৰ্ছেনিকৰ কিমান আছে 3টো এইফালে যাব ছালফাইডৰ কাৰণে 2টো এইফালে আহিব গতিকে এইখিনি প্ৰেচিপিটেট পাম এইখিনি নালাগে এইখিনি মই বুজাবৰ কাৰণে লিখিছোঁ এই লাইনটো লিখিবা আৰু এক্সাম্পল দিবা ইয়াৰে প্ৰেচিপিটেট পৰে আৰু চিম্বল কেইটা দি দিবা এতিয়া আমি নেক্সট গ্ৰুপ 3 চাওঁ চ' নেক্সট গ্ৰুপ 3 গ্ৰুপ 3ত কি লিখিছোঁ চোৱা দ্য স্পেৰিংলি চলিবল এই শব্দটো থাকিবই স্পেৰিংলি চলিবল হ'বই লাগিব তেতিয়াহে কি হ'ব প্ৰেচিপিটেট পৰিব দ্য স্পেৰিংলি চলিবল হাইড্ৰক্সাইড এইবাৰ কি আছে আমাৰ হাইড্ৰক্সাইড প্ৰেচিপিটেট কিহৰ পৰিব হাইড্ৰক্সাইড আৰু কাৰ পৰিব গ্ৰুপ 3 তোমালোকে প্ৰেক্টিকেলৰ কিতাপখন উলিয়াই চাব পাৰা তেতিয়া তোমালোকৰ বেছি ভালকৈ মনত পৰিব যিহেতু হাই ছেকেণ্ডেৰীত কৰিছা যিখন আছিল তোমালোকৰ কমলেশ চৌধুৰী যিখন কিতাপ আছিল কমলেশ চৌধুৰী কিতাপখন চালে হৈ যাব নালাগে এইটো চেপ্টাৰত তোমালোকৰ 10 মাৰ্ক আছে বুজিছা 10 মাৰ্ক আছে 10 মাৰ্কৰ কাৰণে হৈ যাব এইখিনিয়ে হৈ যাব খালি এইখিনি মই যিখিনি লিখাই দিছোঁ ভালকৈ লিখি ল'বা ইয়াৰ পৰা আহিব কুৱেশ্যন আহিলে কি কৈছে দ্য স্পেৰিংলি চলিবল হাইড্ৰক্সাইডছ ডিৰাইভ ফ্ৰম Fe3+, ক্ৰমিয়াম 3+ এণ্ড এলুমিনিয়াম 3+ এইবাৰ কিহৰ পৰিব আইৰণ ক্ৰমিয়াম আৰু এলুমিনিয়ামৰ 3+ত আৰু কি প্ৰেচিপিটেট পৰিব হাইড্ৰক্সাইড এতিয়া কথাটো হ'ল হাইড্ৰক্সাইড কিয় হ'ব হাইড্ৰক্সাইড হোৱাৰ কাৰণটো হৈছে এইটো চোৱা তোমালোকৰ মনত পৰিছেনে থাৰ্ড ষ্টেপত আমি কি কৰিছিলোঁ সল্ট এনালাইচিছ মোৰ এতিয়া ভালকৈ মনত পৰিছে তোমালোকৰ হাই ছেকেণ্ডেৰীত কৰিছিলা নহয় সল্ট এনালাইচিছৰে বস্তু ইয়াৰ এই চেপ্টাৰটো গোটেই সল্ট এনালাইচিছে হয় খালি কমন আয়ন এফেক্টৰ চলিবিলিটি প্ৰডাক্ট এই দুটা অলপ বেলেগ পাইছা আৰু এই যে দিছে এমনিয়াম হাইড্ৰক্সাইড সলিউশ্যন ইন প্ৰেজেন্স অফ মনত পৰিছে এমনিয়াম হাইড্ৰক্সাইড আৰু এমনিয়াম ক্লৰাইড এড কৰিছিলোঁ তাতে এমনিয়াম ক্লৰাইডটো আমি এক্সেছ লৈছিলোঁ আৰু
এমোনিয়াম হাইড্ৰক্সাইড এতিয়া হাইড্ৰক্সাইড হ'লে কি OH যেহেতু Fe3+ আছে সাপোজ আইৰণৰ সলিউশন আছে হয়নে গতিকে OH কেইটা লাগিব তিনিটা নালাগিব 3 + 3 - গতিকে প্ৰেচিপিটেট কি হৈ পৰিব FeOH হোল 3 তেনেকে যাব ক্ৰোমিয়াম কি হ'ব OH হোল 3 গ্ৰুপ 3 পৰিব এইবিলাক এক্সাম্পল দি দিবা তাৰ পিছত কি পৰিব এলুমিনিয়াম হাইড্ৰক্সাইড ফেৰিক হাইড্ৰক্সাইড ক্ৰোমিয়াম হাইড্ৰক্সাইড আৰু এলুমিনিয়াম হাইড্ৰক্সাইড সো এইবিলাকৰ প্ৰেচিপিটেট পৰিব গ্ৰুপ 3 সল্ট এনালাইসিছত তেতিয়া এটা কথা হৈছে এইবিলাকৰ প্ৰেচিপিটেট কিয় পৰে এইবিলাক সলিবিলিটি প্ৰডাক্টৰ লগত তোমালোকে ইয়াৰ আগৰ যেটো পাৰ্ট আছিল পাৰ্ট 3 যেটো আছিল তাতে মই লাষ্ট কেইটামান কন্ডিশন লিখি দিছিলো একদম লাষ্ট ভিডিওটো লাষ্টত আৰু সেই কন্ডিশন কেইটাৰ কাৰণে এই প্ৰেচিপিটেট বিলাক আহে সেইখিনি এইটোত যাব সেপাৰেশন অফ কেটাইন ইনটু গ্ৰুপ এণ্ড চইচ অফ গ্ৰুপ ৰিয়েজেন্ট এতিয়া তোমালোক এইখিনি দি আছো প্ৰিন্সিপল ইনভলভ তাৰ পিছত এইখিনিত সেই বস্তুখিনি লাগিব সেইখিনিয়ে তোমালোকৰ হাই সেকেন্ডাৰী পৰা মানে সেইকাৰণে দিছে চেপ্টাৰটো নহলেতো গোটেইখিনি ইয়াতে পৰি যায় সল্ট এনালাইসিছত কাৰণ তেতিয়া তোমালোকক কাৰণবিলাক দিয়া নাছিল হাই সেকেন্ডাৰীত এতিয়া কাৰণবিলাক দিব নেক্সট আমি গ্ৰুপ 4 চাম সো গ্ৰুপ 4 চোৱা গ্ৰুপ 4ত তোমালোকে কি কৰিছিলা পাঁচটা গ্ৰুপ থাকেতো সল্ট এনালাইসিছত গ্ৰুপ 4ত কি কৰিছিলা আকৌ H2S পাস কৰিছিলো সো লিখা আছে এবাৰ কি হৰ পৰিব H2S পাস কৰা মানে কি H2Sত কি থাকে সালফাইড S2- গতিকে প্ৰেচিপিটেট কি হৰ পৰিব সালফাইডৰ সেইকাৰণে দিছে ডাস্পেৰিংলি সলিবল সালফাইডস ডিৰাইভ ফ্ৰম এবাৰ আয়ন কেটা বেলেগ কিন্তু CO2 কোবাল্ট নিকেল ম্যাঙ্গানিজ আৰু জিংক গতিকে তোমালোকে গমেই পাইছা প্ৰেচিপিটেট কি হৰ পৰিব H2S টো কি আছিল 2H প্লাস কি S2- হয়নে এটো কি সালফাইড হাই সেকেন্ডাৰী এইবিলাক কথা নকয় ইয়াতে কোৱা হয় দেখিছা এতিয়া কি হ'ব এটো সালফাইড S2- কোবাল্টৰ লগত লগ লাগিলে কি হ'ব COS হ'ব না নাই CO2 প্লাস S2- কি হ'ব COS নহব 2+ আছে গোটেইবিলাকত এটো প্ৰেচিপিটেট পৰিল আৰু কি হ'ব নিকেল সালফাইড হয়নে তাৰ পিছত কি হ'ব MnS ম্যাঙ্গানিজ সালফাইড আৰু জিংক সালফাইড এবিলাক কৰিব আৰু লাষ্ট এটা গ্ৰুপ আছে প্ৰিন্সিপলৰ কাৰণে গ্ৰুপ নাম্বাৰ 5 এই লিখি লবা সো গ্ৰুপ 5 লাষ্ট গ্ৰুপ যেটো থাকে দা স্পেৰিংলি সলিবল কাৰ্বনেট এবাৰ কি হৰ প্ৰেচিপিটেট পৰিব স্পেৰিংলি সলিবল কি কৈছে কাৰ্বনেট আৰু কেটা আয়ন কেটা কি কৈছে ক্যালসিয়াম স্ট্ৰনচিয়াম আৰু বেৰিয়াম আৰু প্ৰেচিপিটেশনটো কি হৰ কাৰণে হয় জানানে যদি কাৰ্বনেট পৰিব লাগে নিশ্চয় তাত কাৰ্বনেট আমি দিব লাগিব আৰু আমি দিও তোমাক মনত পৰিছে নে আমি গ্ৰুপ 5ত কি কৰিছিলো এমোনিয়াম হাইড্ৰক্সাইড আৰু এমোনিয়াম হাইড্ৰক্সাইড আৰু এমোনিয়াম ক্লোৰাইড সলিউশন নট প্ৰেজেন্সত এই এমোনিয়াম কাৰ্বনেট সলিউশনটো পাস কৰিছিলো ইয়াৰ পৰা কি হ'ব কোৱাচোন NH4 মই ভাঙি দেখাই দিও কেনেকৈ পৰে NH4 হোল 2 CO3 আছে তো এটো কেনেকৈ ডিসোসিয়েট হয় জানানে টুৱাইস ইয়াতে দুটা আছে ন এমোনিয়াম আয়ন এমোনিয়াম কাৰ্বনেট যেটো আছে ইয়াতে দুটা এমোনিয়াম আয়ন আছে প্লাস কি CO3 2- এটো কি কাৰ্বনেট এই কাৰ্বনেটৰ লগত এই ক্যালসিয়ামে ধৰা লগ লাগিল কি হ'ব ক্যালসিয়াম কাৰ্বনেট নহব Ca2+ CO3 2- গতিকে ক্যালসিয়াম কাৰ্বনেট প্ৰেচিপিটেট পৰিব স্ট্ৰনচিয়াম কাৰ্বনেটৰ প্ৰেচিপিটেট পৰিব আৰু বেৰিয়াম কাৰ্বনেটৰ প্ৰেচিপিটেট পৰিব সো এতিয়া এটা হেডিং দিছো চোৱা প্ৰেচিপিটেশন অফ Fe3+ এনেকুৱা কোৱেশ্চন হ'ব পাৰে why in group 3 of hydroxide Fe3+ precipitated and not Fe2+. তোমালোকে ভিডিওটো ব্যাক কৰি চোৱা গ্ৰুপ 3 কি আছিল আমাৰ হাইড্ৰক্সাইডৰ প্ৰেচিপিটেট পৰিছিল আৰু হাইড্ৰক্সাইড বিলাক কি আছিল এনেকুৱা আছিল নে FeOH হোল 3 এনেকুৱা আছিল তাৰ মানে কি আছে ইয়াতে Fe3+ আছে হোল 3 থকা মানে কি 3+ আছে যদি 2+ হলে হয় কেনেকুৱা হলে কোৱাচোন FeOH হোল 2 হয়নে তাতে কি থাকিল হয় Fe2+ থাকিল কিন্তু এটো নপৰে আমাৰ এইটো পৰে এতিয়া চোৱা মই ইয়াতে ৰাফলি বুজাই দিও তাত এইখিনি মুছি ধুনিয়াকৈ লিখি দিম কেনেকৈ তোমালোকে লিখিব লাগে বৰ্ডত লিখি দিম এতিয়া চোৱা ফাৰ্স্ট বুজি লোৱা বস্তুটো এতিয়া কথা হৈছে যদি সল্টটোত আমাক যেটো সল্ট দিয়ে তাতে যদি আইৰন +2 ষ্টেটত থাকে যদি Fe2+ যদি ফেৰাছ সল্টটো দিয়ে আমাক দে যদি সাপোজ আমাক ফেৰাছ সল্ট দিছে FeSO4 হয়নে ইয়াতে কি আছে Fe2+ আছে ফেৰাছ সল্ট দিয়ে যদি কি হয় জানানে ই অক্সিডাইজ হয় তোমালোকেতো জানা ফেৰাছ সদায় ফেৰিকলৈ অক্সিডাইজ হৈ যায় অক্সিডাইজ টু ফেৰিক হয়নে ফেৰিক ফ্ৰম কি ফেৰাছ মানে কি Fe2+ ফেৰিক মানে Fe3+ তাৰ মানে Fe2+ পৰা
Fe3+ কি হৈ যায় অক্সিডাইজ হৈ যায় আৰু আমি নাইট্ৰিক এসিড এড কৰোঁ সেইকাৰণে নাইট্ৰিক এসিডৰ প্ৰেজেন্সত কি হয় নাইট্ৰিক এসিডৰ প্ৰেজেন্সত Fe2+ পৰা Fe3+ লৈ Fe2+ পৰা Fe3+ লৈ অক্সিডাইজ হৈ যায় আৰু এই নাইট্ৰিক এসিডটো হৈছে কনসেন্ট্ৰেটেড তোমালোকে চাব পাৰা সল্ট এনালাইসিছত পাহৰি গৈছা যদি একবাৰ চাই ল'ব পাৰা সল্ট এনালাইসিস কৰিলে কনসেন্ট্ৰেটেড নাইট্ৰিক এসিড যেতিয়া এড কৰোঁ তেতিয়া Fe2+ পৰা Fe3+ লৈ অক্সিডাইজ হৈ যায় এতিয়া এটা বস্তু তোমালোকে চোৱা তোমালোকে আগৰ যেটো ভিডিও আছিল পাৰ্ট এইটো 4 পাৰ্ট যেটো 3 আছিল তাৰে লাষ্টত মই কৈছিলো যদি একদম লাষ্ট পইণ্টটো লাষ্টৰ মানে পাৰ্ট 3 একদম লাষ্ট মানে লাষ্টৰ ফালে আৰু ভিডিওটোৰ লাষ্টৰ ফালে তিনিটা পইণ্ট দিছিলো 1 2 3 হয়নে 1 2 3 তিনিটা পইণ্ট দিছিলো তাৰে থাৰ্ড নাম্বাৰ পইণ্টটো কৈছিলো যে যদি A+ * B- greater than Ks হয় Ks টো কি আছিল solubility product তেতিয়া হলে কি হয় প্ৰেসিপিটেট পৰে কি হয় প্ৰেসিপিটেট পৰে এই যেটো A+ B+ টো A+ B- টো কি যেটো আমি সল্ট যেটো ইলেক্ট্ৰোলাইট ইউজ কৰিম যেনেকে ইয়াত ধৰা ফেৰাছ সালফেট ইউজ কৰিছো ফেৰাছ সালফেট কি FeSO4 এই জায়গাত কি আছে আইৰন আৰু বি জায়গাত কি আছে SO4 সালফেট এই জায়গাত আইৰন হয় না এটো আমি AB বুলিও ধৰিব পাৰো ন তেনেকে যদি ধৰা সো কি হ'ব AB মলিকিউল তেতিয়া কি পৰে AB উইল প্ৰেসিপিটেট হয় না এই কন্ডিশনটো তোমালোকক সবতে লাগিব থাৰ্ড নাম্বাৰ কন্ডিশন মই ইয়াতে লিখি ৰাখিম ৰবা অলপ পিছত A+ * B- ইয়াৰ মানে যেটো মাল্টিপ্লিকেশন এটো সলিবিলিটি প্ৰডাক্টতকে বেছি হ'ব লাগে এটো সলিবিলিটি প্ৰডাক্টতকে যেতিয়া বেছি হ'ব তেতিয়া কি হ'ব সেই মিক্সাৰটোত আৰু মানে সেই যেটো সলিউশন থাকিব সেই সলিউশনটোত আৰু সেই সলিউশনটোত কি হ'ব যেটো আমাৰ AB মলিকিউল থাকিব বা যেটো ইলেক্ট্ৰোলাইট থাকিব তেতিয়া হলে সেই ইলেক্ট্ৰোলাইটটো কি কৰিব আমাৰ প্ৰেসিপিটেশন আহিব এতিয়া চোৱা তাৰ মানে সলিবিলিটি প্ৰডাক্টটো কম হ'ব লাগিব সলিবিলিটিটো প্ৰডাক্টটো কম হলে হয় না নহয় এটো মানে গ্ৰেটাৰ দেন আছে না নাই তাৰ মানে এটো কম ইয়াতকে আৰু A * B এই যেটো আয়ন দুটা যে ভাঙি গল এই আয়ন দুটাতকে তো কম হ'ব লাগিব কম হলে কি হ'ব প্ৰেসিপিটেট পৰিব এতিয়া ফেৰাছৰ পৰিব নে ফেৰিকৰ পৰিব ইয়াৰ পৰা গম পোৱা যাব মই দেখাই আছো সো মই হেডিংটো আই হোপ তোমালোকে হেডিংটো দি দিছা কপিত সো মই হেডিংটো মুছি পেলাই এই পইণ্টটো লিখি দিলো কাৰণ সবতে এইটো পইণ্ট লাগিব সলিবিলিটি প্ৰডাক্ট কেছটো হৈছে সলিবিলিটি প্ৰডাক্ট এটো গমে পাইছা সাগে সলিবিলিটি প্ৰডাক্ট এটো গম পাইছা আগৰ ভিডিও চাইছা যদি আৰু মই কৈছো ভিডিওখিনি কন্টিনিউ কৰিবা সো এতিয়া আমি কি কৈ আছিলো Fe2+ কিয় নপৰে Fe3+ কিয় পৰে হয়নে এতিয়া তোমালোকে এটা বস্তু মনত ৰাখিবা যেটো আমাৰ প্ৰেসিপিটেশনটো আমি কি হৰ পাইছো হাইড্ৰক্সাইড ন FeOH2 প্ৰেসিপিটেট নপৰে প্ৰেসিপিটেট সিম্বলটো দি দিও আৰু FeOH3 প্ৰেসিপিটেট পৰে এতিয়া চোৱা যদি প্ৰেসিপিটেট পৰিব লাগে চোৱা AB উইল প্ৰেসিপিটেট তাৰ মানে Ks টো যিমানে কম হ'ব লোৱা দিছে নে Ks টো কি হতকে কম এই দুটা আয়ন এটো ধৰা AB মলিকিউল হয় না এটো AB মলিকিউল ইয়াতে কি হ'ব এটো ভাঙি যদি যায় A+ * B- A+ ৰ জাগাত কি হ'ব Fe2+ B- ৰ জাগাত কি হ'ব OH- নহব এটো হ'ব হয় না নহয় OH- এটো A এটো B এটো A এটো B তাৰ মানে এটো A+ এটো B- হয় না তাৰ মানে ইয়াৰ যদি প্ৰেসিপিটেট পৰিব লাগে ইয়াৰ যেটো মাল্টিপ্লিকেশন এটো Ks সলিবিলিটি প্ৰডাক্ট কি হৰ এটো কি হৰ ক্ষেত্ৰত লৈছো আমি FeOH2 ইয়াৰ কে বেছি হ'ব লাগিব তেতিয়াহে প্ৰেসিপিটেট পৰিব দেন কি ইয়াত কয় হ'ব লাগিব ইয়াতে কি হ'ব Fe3+ এই জায়গাত হ'ব এটো হয় না আৰু বি জায়গাত কি হ'ব OH- হ'ব B- হয় না তাৰ মানে এটো ইয়াতকে Ks যদি মই দুটা ক্ষেত্ৰতে চাইছো আৰু এটো Ks টো কি হৰ কাৰণে FeOH3 বুজিছা এতিয়া ওপৰত কন্ডিশনটো লিখা আছে ওপৰত সলিবিলিটি প্ৰডাক্টতকে AB টো বেছি হ'ব লাগিব কিন্তু কি হয় জানানে FeOH যে হোলটো আছে ইয়াৰ সলিবিলিটি প্ৰডাক্টটো FeOH হোলটোৰ সলিবিলিটি প্ৰডাক্টটো মই লিখি দিছো Ks for FeOH2 is greater than Ks for FeOH3 মানে ভ্যালুটো গম পাইছানে
ভ্যালুটো ks for FeOH whole 2 is greater than ks for FeOH whole 3 গম পাইছা এতিয়া চোৱা যদি সলিবিলিটি প্ৰডাক্টটো ksৰ ভ্যালুটো ইয়াৰ কাৰণে যেটো ফেৰাছ এই যে প্ৰথমটো ফেৰাছৰ কাৰণে যদি বেছি হয় দেন ফেৰিকত কয় তেতিয়া কি হ'ব মই কৈছো সলিবিলিটি প্ৰডাক্টটো কম হ'ব লাগিব হয়নে ইয়াতে লেছ দেন দিয়া আছে তেতিয়া কি হ'ব ইয়াৰ প্ৰেসিপিটেট নপৰে আৰু ইয়াৰ প্ৰেসিপিটেট সেই কাৰণে পৰে হয়নে কাৰণ এটো বেছি গ্ৰেটাৰ দেন সিম্বল দিছো সেই কাৰণে কি হয় জানানে যেটো ইয়াৰ পৰা OH মাইনাস আয়ন প্ৰডিউস হয় জানানে যেটো OH মাইনাস ইয়াৰ পৰা প্ৰডিউস হ'ব ন এটো ডিসোসিয়েট হ'ব OH মাইনাস টো যেটো প্ৰডিউস হয় মানে হি সাফিসিয়েন্ট নহয় ইজ নট সাফিসিয়েন্ট কিহৰ কাৰণে আমাৰ যদি প্ৰেসিপিটেট পৰিব লাগে ks তকে ইয়াৰ ভ্যালুটো বেছি হ'ব লাগিব a + * b - ৰ ভ্যালুটো ইয়াতে কি OH যেটো হাইড্ৰক্সাইডৰ কি হ'ব লাগিব হাইড্ৰক্সাইডৰ কনসেন্ট্ৰেচনটো মানে b- আমাৰ হাইড্ৰক্সাইডৰ প্ৰেসিপিটেট লাগে a+ টো বাদ দিয়াচোন a+ টোৰ জাগাত কি আছে a+ ৰ জাগাত কি আছে Fe2+ আৰু Fe3+ আছে ইয়াতে আমাক প্ৰেসিপিটেশন লাগে হাইড্ৰক্সাইডৰ গতিকে আমি মেইনলি ফোকাস কৰিম মানে b- ৰ ওপৰত কাৰণ OH-। সো OH মাইনাস হাইড্ৰক্সাইড আৰু হাইড্ৰক্সাইডটো ইয়াতকে মানে ks তকে বেছি হ'ব লাগিব কিন্তু যেহেতু ks এইবাৰে মই ভালকে বুজাই দিছো গোটেইখিনি ইয়াৰ পিছত অলপ সিম্পলত মানে কৈ দিছো কেনেকুৱা হয় আৰু বস্তুখিনি তোমালোকে ভালকে বুজি লবা বস্তুখিনি ইয়াৰ পিছত মই ডাইৰেক্ট কৈ দিম কিন্তু ks ভ্যালু ফৰ দিস ইজ গ্ৰেটাৰ দেন দিস যাতে গম পায় একাৰণে ফাৰ্ষ্টতে বুজাই লও টাইম লৈছো ভালকে বুজাই দিছো কি হয় যেটো OH মাইনাস ইয়াৰ পৰা প্ৰডিউস হয় মানে যেটো b মাইনাস ইয়াৰ পৰা প্ৰডিউস হয় ইয়াৰ কনসেন্ট্ৰেচনটো মানে সাফিসিয়েন্ট নহয় কিহৰ কাৰণে সাফিসিয়েন্ট টু ৰিচ ks for FeOH whole 2 বুইছা এটা গম পাই গৈছে চাই তোমালোকে OH minus concentration is not sufficient to reach ks for FeOH whole 2 কিয় sufficient নহয় OH minus concentration to কিয় sufficient নহয় এটো ৰিচ কৰিবৰ কাৰণে ৰিচ মানে কি ইয়াতকে গ্ৰেটাৰ দেন হ'বৰ কাৰণে প্ৰেসিপিটেট পেলাবৰ কাৰণে OH minus ৰ concentration to sufficient নহয় ইয়াক ওভাৰকাম কৰিবৰ কাৰণে বা টু ওভাৰকাম বুলি ক'ব পাৰা কাৰণ গ্ৰেটাৰ দেন হ'ব লাগে ন বা টু ৰিচ বুলি ক'লো আমি ঠিক আছে বাৰু ৰিচ বুলি ক'লো সাফিসিয়েন্ট নহয় কিয় নহয় কাৰণ ks for FeOH whole 2 is greater than এইটো কিন্তু কি হ'ব কিন্তু সেইকাৰণে কি হ'ব সেইকাৰণে প্ৰেসিপিটেট নপৰে এইটো দি দিছো সেইকাৰণে প্ৰেসিপিটেট সিম্বলটো নপৰে আৰু OH মাইনাস is sufficient to reach ks for I hope তোমালোকে বুজি পাইছা ইজি আছে বস্তুখিনি FeOH whole 3 দেখা পাইছা চাগে to reach for FeOH whole 3 কিন্তু FeOH 3 যেটো ks হেতু এই OH মাইনাস যেটো b মাইনাস যেটো OH মাইনাস ই ওভাৰকাম কৰিব পাৰিলে গ্ৰেটাৰ দেন হ'ব ks কাৰণ ইয়াৰ ভ্যালুটো কি গ্ৰেটাৰ দেন হলে কি FeOH whole 3 প্ৰেসিপিটেট পৰিব কাৰণ কিয় কাৰণটো হৈছে এইটো ks for FeOH whole 2 is greater than এইটো মই এটা ধুনিয়াকৈ লাইনখিনি লিখি দিও পুৰা টাইম লৈ তোমালোকক বুজাই দিছো তথাপি যদি কৰবাত কনফিউজন থাকে মোক কবা WhatsAppত কলেও হ'ব সো মই ইয়াতে লিখি দিছো চোৱা precipitation of Fe3+ not Fe2+ in 3 group of hydroxide ইয়াতে দিছো চোৱা Fe2+ যিমানখিনি কথা বুজাই দিলো হিমানখিনি লিখি দিছো Fe2+ ions if present in the electrolyte mixture are oxidized to Fe3+ ions with concentrated nitric acid তোমালোকক মই কৈছিলো কি হয় concentrated nitric acidৰ প্ৰেজেন্সত Fe2+ to Fe3+ হলে অক্সিডাইজ হৈ যায় কেতিয়া prior to the precipitation of group 3 hydroxide precipitate to পৰাৰ আগতে অক্সিডাইজ হৈ যায় তোমালোকৰ কোৱেশ্চনটো হৈছে গ্ৰুপ 3 কিয় Fe2+ ৰ প্ৰেসিপিটেট নপৰে কিয় Fe3+ ৰ পৰে তাৰ মানে ফেৰিক হাইড্ৰক্সাইডৰ কিয় পৰে ফেৰাছ হাইড্ৰক্সাইডৰ কিয় নপৰে হেতু হৈছে তো কোৱেশ্চন প্ৰথমতে কি হয় প্ৰেসিপিটেশনটো পৰাৰ আগতে অক্সিডাইজ হৈ যায় আৰু এটো কাৰণটো হৈছে দিস ইজ বিকজ যিখিনি কথা কৈ দিলো হিখিনিয়ে বুজাই যিখিনি দিলো ks for solubility product for ferrous hydroxide is greater than ks solubility product for ferric hydroxide সেইকাৰণে কি হয় যেটো তোমাৰ গ্ৰুপ 3 ত আমি কি কৰিছিলো অ্যামোনিয়াম হাইড্ৰক্সাইড আৰু অ্যামোনিয়াম ক্লোৰাইড ৰিলিজ কৰিছিলো সেইকাৰণে কি হয় অ্যামোনিয়াম হাইড্ৰক্সাইড আৰু অ্যামোনিয়াম ক্লোৰাইড
দিয়াৰ পিছত কি হয় OH মাইনাছ আয়ন এই যে এমোনিয়াম হাইড্ৰক্সাইড আছে এই OH মাইনাছ আয়নটো প্ৰডিউচ নহ'ব সেইকাৰণে কি হয় OH মাইনাছ আয়নছ ৰিলিজড অন এডিশ্যন অফ দিছ এমোনিয়াম হাইড্ৰক্সাইড এণ্ড এমোনিয়াম ক্লৰাইড কি হয় ইজ দিয়াৰ ফৰ ইনচাফিচিয়েণ্ট বা নট চাফিচিয়েণ্ট মই বুজাই দিলোঁ নে কথাটো কিয় নহয় যিহেতু KS ফৰ FeOH হ'ল 2 ফেৰাছ হাইড্ৰক্সাইডৰ যিহেতু KSটো বহুত বেছি সেইকাৰণে এই OH মাইনাছ আয়ন যিটো ৰিলিজ হ'ল এই ওপৰত যিটো কণ্ডিশ্যন আছে চোৱা যিটো ৰিলিজ হ'ল সেইটোৱে যিটো KS আছে সলিবিলিটি প্ৰডাক্ট সেইটো ৰিচ কৰিব নোৱাৰে মানে কি যদি ৰিচে কৰিব নোৱাৰে গ্ৰেটাৰ দেন হোৱাটো দূৰৰে কথা চোৱা গ্ৰেটাৰ দেন হ'ব লাগে যিটো আয়ন আমাৰ প্ৰডিউচ হয় A+ * B-, আমি A+টো আছিল ফেৰাছ বা ফেৰিকৰ B- কি আচ্ছা ফেৰাছ হাইড্ৰক্সাইড হ'লে A+টো আছিল Fe2+ৰ আৰু B- কি OH-ৰ গতিকে ই যদি সাফিচিয়েণ্টে নহয় ৰিচ কৰিবৰ কাৰণে ইয়াত এইটো ঢুকিয়ে যদি নাপায় ডাঙৰ হোৱাটো দূৰৰে কথা গ্ৰেটাৰ দেন হ'ব লাগে যদি ঢুকিয়ে নাপায় গ্ৰেটাৰ দেন কেনেকৈ হ'ব চ' গ্ৰেটাৰ দেন যদি নহয় কি হ'ব কেছটো যিহেতু ডাঙৰ কিয় নহয় কেছটো ডাঙৰ ইজ গ্ৰেটাৰ দেন এইটো দেখিছোঁনে গ্ৰেটাৰ দেন FeOH হোল 3 কিন্তু ফেৰিক হাইড্ৰক্সাইডৰ কেছতকৈ ফেৰাছ হাইড্ৰক্সাইডৰ কেছটো ডাঙৰ হয় সেইকাৰণে OH- যিটো কনচেনট্ৰেশ্যন থাকে সেইটো ৰিচ কৰিব নোৱাৰে ডাঙৰ নহয় সেইকাৰণে ফেৰাছৰ আমি প্ৰেচিপিটেট নাপাওঁ আৰু ফেৰিকৰ পাওঁ চ' এইখিনি লিখি ল'বা তোমালোকে ধুনীয়াকৈ চ' নেক্সট এটা কুৱেশ্যন আছে চোৱা হোৱাই মেগনেছিয়াম 2+ আয়ন নট প্ৰেচিপিটেটেড ইন গ্ৰুপ 5 ইম্পৰ্টেণ্ট কুৱেশ্যন গ্ৰুপ 5ত আমাৰ কিহৰ প্ৰেচিপিটেট পৰে কোৱাচোন কেলছিয়াম ষ্ট্ৰনচিয়াম আৰু বেৰিয়াম হয়নে ইহঁতৰ প্ৰেচিপিটেট পৰে আৰু ইহঁতৰ কি কাৰ্বনেটৰ তাৰমানে কেলছিয়াম 2+, ষ্ট্ৰনচিয়াম 2+, বেৰিয়াম 2+, ইহঁতৰ কাৰ্বনেট হ'লে কি হ'ব CO3 2-, CO3 2-, CO3 2-, হয়নে তাৰমানে কি কিহৰ প্ৰেচিপিটেট পৰে কেলছিয়াম কাৰ্বনেট ষ্ট্ৰনচিয়াম কাৰ্বনেট আৰু বেৰিয়াম কাৰ্বনেটৰ প্ৰেচিপিটেট পৰে গ্ৰুপ 5ত হয়নে কিন্তু মেগনেছিয়ামৰ নপৰে মেগনেছিয়াম কাৰ্বনেটৰ নপৰে এতিয়া কথাটো হ'ল মেগনেছিয়াম কাৰ্বনেটটো কিয় আহিল ইয়াতে তোমালোকে এইটো ভাবিবা এতিয়া তোমালোকে চোৱা এইটো জানো এটা গ্ৰুপৰে নহয় পিৰিয়ডিক টেবুলখনৰ গ্ৰুপ 2 নাছিল জানো গ্ৰুপ 2 কি আছিল এইটো নাছিল এনেকৈ আছিল না বেৰিলিয়াম মেগনেছিয়াম কেলছিয়াম ষ্ট্ৰনচিয়াম বেৰিয়াম হয়নে ৰেডিয়াম এইটো আছিল কিন্তু এটা গ্ৰুপৰে হয় কিন্তু মেগনেছিয়ামৰ নপৰে কেলছিয়ামৰ পৰে ষ্ট্ৰনচিয়ামৰ পৰে বেৰিয়ামৰ পৰে আৰু এইটোতো ৰেডিয়ামটোতো সেইটো বাৰু ৰেডিঅ' এক্টিভে হ'ব আৰু এইটোতো বেৰিলিয়ামটো বহুত সৰু হৈ যাব সেইটো বেলেগ গতিকে কিন্তু এই চাৰিটা পৰিব লাগিছিল কিন্তু মেগনেছিয়ামৰ নপৰে এতিয়া তোমালোকে ধুনীয়াকৈ লিখি দিব পাৰিবা চোৱা যদি প্ৰেচিপিটেট পৰিব লাগে A+ * B- গ্ৰেটাৰ দেন KS হ'ব লাগে সলিবিলিটি প্ৰডাক্টতকৈ এইটো বেছি হ'ব লাগে এতিয়া কথাটো হৈছে KSটো তাৰমানে সৰু হ'ব লাগে গতিকে যদি প্ৰেচিপিটেট পৰা নাই তাৰমানে নিশ্চয় KSৰ ভেলুটো ইহঁতৰ তুলনাত কম্পেৰিটিভলি ইহঁতৰ তুলনাত বেছি হ'ব কাৰ কাৰণে মেগনেছিয়ামৰ কাৰণে সেইকাৰণে মেগনেছিয়াম কাৰ্বনেটৰ প্ৰেচিপিটেট নপৰে কাৰণটো লিখি দিছোঁ তোমালোকে এনচাৰটো লিখি ল'বা চোৱা লিখি দিছোঁ বিকজ CO3 2- যিটো কাৰ্বনেট গ্ৰুপ 5ত সদায় কাৰ্বনেটৰ প্ৰেচিপিটেট পৰে মনত ৰাখিবা কাৰ্বনেট মানে কি CO3 2- ইজ নট চাফিচিয়েণ্ট টু ৰিচ KS ফৰ মেগনেছিয়াম কাৰ্বনেট অলপ আগত বুজাই দিলোঁ এতিয়া মই লাইনটো কৈ দিছোঁ অলপ আগত বুজাই দিছোঁ কেনেকৈ হয় কিয় হয় কি হয় মেগনেছিয়াম কাৰ্বনেটৰ যিটো সলিবিলিটি প্ৰডাক্ট এইটো কি বিকজ KS ফৰ মেগনেছিয়াম কাৰ্বনেট ইজ কম্পেৰিটিভলি হাই কাৰ তুলনাত কেলছিয়াম ষ্ট্ৰনচিয়াম বেৰিয়াম ইহঁতৰ তুলনাত হাই সেইকাৰণে ইহঁতৰ প্ৰেচিপিটেট পৰে কিন্তু ইহঁতৰ নপৰে মেগনেছিয়াম কাৰ্বনেটৰ নপৰে কাৰণ KSটো বহুত হাই হয় সেইকাৰণে যিটো B-, A+ * B-, A+ৰ জেগাত কি মেগনেছিয়াম হয়নে এইটো নহয় জানো মেগনেছিয়াম কি হ'ব মেগনেছিয়াম কাৰ্বনেট মানে কি Mg2+ * CO3 2-, এইটো বেছি হ'ব লাগে KSতকৈ এইটো বেছি হ'ব লাগে তেতিয়াহে মেগনেছিয়াম কাৰ্বনেটৰ প্ৰেচিপিটেট পৰিব হয়নে তেতিয়াহে পৰিব কিন্তু এইটো বেছি নহয় আৰু সেইকাৰণে এইটো নপৰে বুজিছা এইটো বেছি নহয় এইটো নপৰে কাৰণ এইটো কি হাই বুজিছানে এইটো বেছি নহয় আৰু সেইকাৰণে এইটো প্ৰেচিপিটেট নপৰে লিখি দিছোঁ লিখি ল'বা এইখিনি চ' এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হোৱাই লেট কামছ ইন গ্ৰুপ 1 এজ ৱেল এজ গ্ৰুপ 2
তোমালোকে ফাৰ্ষ্ট এটা কাম কৰা, এনচাৰটো লিখি লোৱা। মই বুজাই আছোঁ, মই মাতি দিছোঁ চোৱা, যদি ক'ৰবাত হেণ্ড ৰাইটিং চিনি নোপোৱা মাতি দিছোঁ। ইন গ্ৰুপ 1 lead precipitates as PbCl2 lead chloride. Since it is partly soluble in dilute HCl, a part of it goes into the filtrate, which is to be tested for group 2 radicals. Thus, on passing H2S, it gives black precipitate of lead sulfide. আৰু ৰিয়েকশ্যনটো হৈছে PbCl2 plus H2S, PbS precipitate plus 2HCl, আৰু এইটো হৈছে ব্লেক প্ৰেচিপিটেট। একচুৱেলি অলপ লাইটৰ প্ৰব্লেম হৈছে, আই হোপ তোমালোকে এডজাষ্ট কৰি ল'বা। চ' এইখিনি লিখি লোৱা, মই বুজাই আছোঁ এতিয়া। চ' মই এইটো বুজাই দিওঁ এতিয়া। গ্ৰুপ 2 চোৱা, লেডটো কিয় গ্ৰুপ 1তো আহে, গ্ৰুপ 2 দুটাতে কিয় আহে? গ্ৰুপ 1ত আমি কি কৰোঁ? আচ্ছা, ছাপ'জ আমি কি কৰোঁ, প্ৰথমতে বিকাৰ লৈছোঁ, হয়নে? বিকাৰত আমি কি কৰিছোঁ, আমাক চল্ট থাকিব নহয়, চল্ট হয়নে নহয়? আমাক যিটো চেম্পল থাকিব সেইটো ল'লোঁ, চল্ট এনালাইচিছ আৰু এইবিলাক। তাতে আমি গ্ৰুপ 1ত কি কৰোঁ কোৱাচোন? ডাইলুট HCl দিওঁ, হৈ গ'ল? ডাইলুট HCl দিওঁ, হয়নে? ছাপ'জ চল্টটো আছে আমাৰ, এনে আৰু ধৰা তোমালোকেতো গম নোপোৱা, চল্টটো এনালাইচিছ কৰিব লাগে। ছাপ'জ চল্টটোত লেড আছে, লেডৰ যিকোনো চল্ট লোৱা, PbSO4 ল'লা ধৰা, হয়নে? লেডৰ এটা যিকোনো চল্ট ল'লোঁ, PbSO4, তাৰমানে তাতে কি আছে? Pb2+ আছে, হয়নে? Pb2+ আছে, লেড আছে, ডাইলুট HCl দিলোঁ। এতিয়া কি হয় জানানে? কি হয় জানা এতিয়া? এই যে লেড তুমি লেডত লেড থকা যিটো চল্ট লৈছা তুমি, সেইটো কি হয়? এই যে লেড থকা চল্ট লৈছা, এই যে ডাইলুট HCl আছে, ডাইলুট HCl যে আছে, ডাইলুট HClত লেডটো তাৰমানে লেডৰ যিটো চল্ট আছে এইটো চলিবল নহয়, ইয়াতে চলিবল নহয়। যিটো ডাইলুট HCl আছে তাৰমানে চলিবল নহ'লে কি কৰিব? PbSO4 মই বুজাই দিছোঁ, তোমালোকে যদি দেখা পাইছা চাগে, তোমালোকে যদি এইখিনি লিখি ৰাখিব বিচাৰা ছাইডত লিখি ৰাখিব পাৰা। ই কেনেকৈ ভাঙিব কোৱাচোন? Pb2+ প্লাছ SO4 মাইনাছ, হয়নে? এতিয়া এই যিটো Pb2+ আছে, এই যিটো Pb2+, ইফালে লিখি দিছোঁ, Pb2+ আছে, ডাইলুট HCl আছেনে? ডাইলুট HCl আছে, হয়নে? ই কি কৰিব জানানে? PbCl2 ফৰ্ম কৰিব, আৰু এইটো প্ৰেচিপিটেট হিচাপে থাকিব। এই ইয়াৰ পৰা Cl2টো ক'ৰ পৰা আহিছে কোৱাচোন? দুটা ক্লৰিন লাগিবনে নাই? Pb2+ আছে, গতিকে ক্লৰিন কেইটা লাগিব? দুটা লাগিব, হয়নে? Cl- যাব ন ইয়াৰ পৰা, তো এনেকৈ PbCl2ৰ প্ৰেচিপিটেট পৰিব। এতিয়া কি হ'ব জানানে? তাৰমানে কি পাম আমি ইয়াতে? এনেকৈ ছাপ'জ প্ৰেচিপিটেট পালোঁ, চলিউশ্যন এটাও থাকিল, হয়নে লগত? এতিয়া ইয়াক আমি কি কৰিম? তোমালোকৰ মনত আছে নে নাই? ফিল্টাৰ কৰোঁ নে নাই আমি? ফাৰ্ষ্ট আমি চল্টটো লওঁ, তাতে ডাইলুট HCl দিওঁ, দি পেলাই আমি এইটো পালোঁ, PbCl2 পালোঁ। এতিয়া এইটো ফিল্টাৰ কৰিম, কাৰণ কিয়? এইটো প্ৰেচিপিটেট হিচাপে পালোঁ ন, PbCl2 এইটো প্ৰেচিপিটেট হিচাপে পাই গ'লোঁ, হয়নে? এইটো প্ৰেচিপিটেট হিচাপে পাই গ'লোঁ কাৰণে আমি তাক কি কৰিম? এতিয়া আমি ফিল্টাৰ কৰিম। এতিয়া যিখিনি ফিল্ট্ৰেটখিনি আমি কি কৰোঁ কোৱাচোন? ফিল্টাৰ কিয় কৰোঁ? ফিল্ট্ৰেটখিনি আমি গ্ৰুপ 2ৰ কাৰণে থৈ দিম, গ্ৰুপ 2 এনালাইচিছ কৰিম, হয়নে? গ্ৰুপ 2 যিটো এনালাইচিছ আছে, গ্ৰুপ 2 এনালাইচিছ কৰিম। এতিয়া কি হয়, যিহেতু PbCl2 যে আছে, ই কি হয় জানানে? কমপ্লিটলি ডিজল্ভ নহয় ডাইলুট HClত। ই মানে পাৰ্টলি, তোমালোকক লাইন এটা লিখি দিছোঁ, ইট ইজ পাৰ্টলি, তোমালোকৰ ভিডিঅ'টো বেক কৰি চোৱা নহ'লে, পাৰ্টলি চলিবল মানে পাৰ্টলি চলিবল ইন কি? ডাইলুট HCl, চলিবল ইন ডাইলুট কি? HCl। পাৰ্টলি মানে কি? ইয়াৰ আধা, মানে 50% ধৰা চলিবল হ'ল, 50% চলিবল নহ'ল। 50% চলিবল হোৱা নাই কাৰণে আমি প্ৰেচিপিটেট হিচাপে পাইছোঁ, হয়নে? আৰু তাৰ এটা পৰ্চন ধৰা পাৰ্টলি বুলি সেইকাৰণে দিছোঁ, মানে কমপ্লিটলি চলিবল নহয় বা কমপ্লিটলি ইনচলিবলো নহয়, কিন্তু মানে এনেকুৱা নহয় যে অলপো চলিবল নহয়, অলপ চলিবল হয়। যিখিনি চলিবল হয় সেইখিনি ফিল্ট্ৰেটত গুচি যাব, আৰু ফিল্ট্ৰেটখিনি আমি কি কৰিম? গ্ৰুপ 2ত ৰাখি দিম। তাৰমানে যিখিনি ফিল্ট্ৰেট পাম, ফিল্ট্ৰেটত অলপ কি থাকিব? এই PbCl2 অলপ থাকি যাব, কাৰণ ই পাৰ্টলি চলিবল। এই লাইনটো ইম্পৰ্টেণ্ট, PbCl2 অলপ থাকি যাব ফিল্ট্ৰেটখিনিত, আৰু ফিল্ট্ৰেটখিনি আমি গ্ৰুপ 2ৰ কাৰণে ৰাখিম নে নাই? আচ্ছা, এতিয়া গ্ৰুপ 2 তোমালোকে, এতিয়া যদি গ্ৰুপ 2টো যদি মনত আছে, ভিডিঅ'টো বেক কৰিব পাৰা। গ্ৰুপ 2ত আমি কি কৰিছিলোঁ? H2S পাছ কৰিছিলোঁ নে নাই? ফিল্ট্ৰেটখিনিতো আমি গ্ৰুপ 2ৰ কাৰণে ৰাখি থ'ম। এতিয়া ফিল্ট্ৰেটখিনিত লেড ক্লৰাইড PbCl2 অলপ থাকি যাব,
সেইকাৰণে কি হ'ব জানা, PbClটো যিহেতু থাকি যাব, সেই PbClটোৱে এই যে গ্ৰুপটোত আমি H2S পাছ কৰিম, এই H2Sৰ লগত ৰিয়েক্ট কৰিব, ৰিয়েক্ট কৰি পেলাই ইয়াৰ পৰা ছালফাইড ল'ব হয়নে। H2Sটো কেনেকৈ ভাঙে মই দেখাই দিছোঁ আগত, S2 মাইনাছ, আৰু ইয়াৰ পৰা কি আহিব Pb2 প্লাছ। গতিকে এই দুটা লগ লাগি কি কৰিব, PbS লেড ছালফাইডৰ এটা ব্লেক কালাৰৰ প্ৰেচিপিটেট দিব। আৰু লগত কি হ'ব, ইয়াতে ক্লৰিন হাইড্ৰজেন দুটা, টুৱাইচ HCl। গতিকে সেইকাৰণে আমি কি পাওঁ, আৰু এইটো কিহত পালোঁ, এইটো পালোঁ আমি কিমান, গ্ৰুপ টুৰো প্ৰেচিপিটেট পালোঁ, আৰু গ্ৰুপ 1তো কি পালোঁ, ডাইলুট HCl দিয়াৰ কাৰণে পালোঁ। সেইকাৰণে লেডটো গ্ৰুপ 1তো আহে, গ্ৰুপ 2তো আহে, বুজিছা। সেইকাৰণে দুটা গ্ৰুপতে আহে, লিখি ল'বা এইখিনি। চ' এনেকৈ তোমালোকৰ আৰু বেলেগ বেলেগ কুৱেশ্যনো আহিব পাৰে হয়নে। তোমালোকে মেইন যিখিনি প্ৰেক্টিকেলৰ নলেজ সেইখিনি থাকিব লাগিব। মই অলপ ৰিভাইজ কৰি দিলোঁ, এইবিলাক তোমালোকে হায়াৰ ছেকেণ্ডেৰীত কৰি আহিছা, তেনেকুৱা কুৱেশ্যন আহিব পাৰে ইয়াতে। মই আইডিয়া দি দিলোঁ তোমালোকক কেনেকুৱা টাইপৰ কুৱেশ্যন আহে। চ' 3টা কুৱেশ্যন দি দিলোঁ ন, কেনেকুৱা চেম্পল আহে, কেনেকুৱা এটা আইডিয়া এটা আহি যাব তোমালোকৰ। চ' সেইখিনি লিখি ল'বা, আৰু কিবা বুজি নোপোৱা থাকিলে মোক ক'বা। থেংক ইউ।